চির বিদায় আসব আবার এখানে বিদায় কালে সালাম জানাই রাখি আমাদের স্মরণে এ বিদায় নয় চির বিদায় আসব আবার এখানে দীর্ঘদিন ছিলাম মোরা যেন নিজ আঠবাই আজকে মোদের মাথায় পাগলি দিয়ে করছেন যে বিদায়। অন বছরের ধরে এবারও আমার বুড়িখামার হাফিজিয়া কারিগরি মাদ্রাসা বার্ষিক অধিবেশন ও দস্তরবন্ধ উপলক্ষে ধর্মসভা এটো আজি 24তম বার্ষিক অধিবেশন। যোৱা বছৰো আমাৰ মাদ্রাসাত 10 জন ছাত্র প্রত্যেক বছরে আমার মানে 10 জন 12 জন 15 জন এনেকে হাফিজ ওলায়। এবারও আমার মাদ্রাসার পৰা 8 জন ছাত্র হাফিজ হয়েছে। পাগুৰি প্রদান কৰিছো। আমি সকলো রাইজক ধন্যবাদ জানাও যে যোৱা বছরের দরে প্রত্যেক বছরের দরে এবারও কমসে কম 10,000 12,000 এনেকুৱা মানুহ হয়। এবারও সেনেকুৱাই হৈছে। মই আনন্দিত হৈছো মানুহৰ সহায় সহযোগিতা। এই অঞ্চলৰ সকলো মানুহে এই মাদ্রাসাৰ প্ৰতি সদায় ভাল চকুৰে চায়, দান দক্ষিণা কৰে। এই এলেকাৰ মানুহবিলাকৰ দান দক্ষিণা আৰু সিহঁতৰ সহায় সহযোগিতাত আজি আমাৰ মাদ্রাসাত ইমান ডাঙৰ হৈছে। আমাৰ মাদ্রাসাত 210 জন ছাত্ৰ আমি বোলিঙতে খুৱাও আৰু 10 জন শিক্ষক ইয়াতে কৰ্মৰত আছে। সিহঁতৰ দৰমহা ৰাইজৰ পৰাই আমি দিওঁ। এই কাৰ্যসূচীটো এদিনৰ কাৰণে। আশা কৰিছো অহা বছৰ আমি দুদিনীয়া কাৰ্যসূচী কৰিম। প্ৰথম দিন আমাৰ মাদ্রাসা মানে মুসাবাকাতুল কোরআন বুলি কয়, মুসাবাকাতুল কোরআন হ'ব আৰু পিছদিনা ধৰ্মসভা হ'ব। কিমান মানুহ হৈছে? কমসে কম 10,000। আপোনাৰ লেডিজ মানুহ আছে নেকি? লেডিজ মানুহ আছে। লেডিজ বেছি বেছি হৈছে। লেডিজ মানুহবিলাক বেছি হৈছে। খোৱা দোৱাৰ ব্যৱস্থা আছে, বাহিৰা মানুহ যিবিলাক আহে। মই আজি বুড়িখামাৰ মাদ্রাসাৰ 24তম বাৰ্ষিক অধিবেশন উপলক্ষে যি ধৰ্মীয় আলোচনা, ধৰ্মীয় জলসা, ধৰ্মসভা, ইসলামিক ধৰ্মসভাৰ আয়োজন কৰিছে। মই নথৈ আনন্দিত যে বিজ্ঞ ইমামসকল আহি উপস্থিত হৈছে আৰু বৃহত্তৰ বৰপেটা জিলাৰ আচলতে আটাইতকৈ ডাঙৰ মাদ্রাসা বুলি ক'লেও ভুল নহ'ব। ইমান মানুহৰ সমাগম হৈছে, ইছলামৰ বিষয়ে আলোচনা হৈ আছে। মই উপস্থিত হৈ ৰাজ্যৰ উদ্দেশ্যে দুই এটা কথা শ্বেয়াৰ কৰিছো। মই ভাবো ধৰ্ম যিটোৱে নহওক কিয় আধ্যাত্মিকতাৰ জৰিয়তে সমাজ এখন গঢ় ল'লে সেই সমাজখনত ক্ৰাইম মুক্ত সমাজ হয়, সেই সমাজখনত অসামাজিক কাম নাথাকে। ইছলামেতো শান্তিৰ কথাই কৈছে। আপোনালোকে জানে, অসমৰ ৰাইজেও জানে এই কথাটো যে ইছলাম মানে শান্তি হয়। গতিকে শান্তিৰ বাতাবৰণ বিলোৱা এই বুড়িখামাৰ বাসীৰ মুৰব্বী সমাজে যি এক মঞ্চ তৈয়াৰ কৰিছে বুড়িখামাৰ মাদ্রাসা, এই মাদ্রাসাৰ পৰা আজি কেইবাজন ছাত্ৰ কোরআন হাফিজ হৈছে, হাফিজ হৈ ওলাই আহিছে। আজি তেওঁলোকে ডিগ্ৰী লাভ কৰিলে কোরআনৰ। তো এইটো সৰু কথা নহয়, এজন হাফিজ জন্ম দিব পৰা এটা অনুষ্ঠান। গতিকে সেই অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছো। লগতে এটা কথাই কম, এই অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকল যথেষ্ট ভাল সমাজকৰ্মী। আমি সকলোৱে আচলতে ধৰ্মৰ প্ৰতি আচলতে আগ্ৰহী হ'ব লাগে। বিধৰ্মীসকলৰ কাৰণে আচলতে সমাজত বিশৃংখলা হয়, সমাজত বেয়া কাম হয় আৰু সমাজৰ ক্ষতি হয়। এজন ধৰ্মপ্ৰায়ণ ব্যক্তিয়ে সমাজৰ উত্তৰণৰ কাৰণে চেষ্টা কৰে, সেয়া হিন্দু ধৰ্মাৱলম্বী লোকেই হওক বা ইছলাম ধৰ্মাৱলম্বী লোকেই হওক। আমি আধ্যাত্মিকতাৰ জৰিয়তে নিজকে শুদ্ধিকৰণ কৰিব পাৰো, নিৰোগী কৰি ৰাখিব পাৰো, আমি সুস্থ থাকিব পাৰো, আমি সুখী থাকিব পাৰো। গতিকে আমি সকলোৱে ধৰ্মৰ প্ৰতি এটা চেতনা থকাটো ভাল আৰু নিজৰ নিজৰ ধৰ্মৰ যি ৰীতি নীতি এইখিনি পালন কৰি সমাজখনক আগুৱাই লোৱাৰ স্বাৰ্থত আমি সকলোৱে কাম কৰি গ'লে মই ভাবো এটা শান্তিৰ ৰাজ্য, শান্তিৰ দেশ আমি পাম। আৰু মানৱ জীৱ হৈছে আচলতে শ্ৰেষ্ঠ জীৱ। শ্ৰেষ্ঠ জীৱ আচলতে সৃষ্টিৰ বিৰুদ্ধে যাব নালাগে। সৃষ্টিকৰ্তা যিহেতু আছে, গতিকে সৃষ্টিৰ লগতে আচলতে দিনৰ ধাৰা মতে চলি আমি সমাজখন আগুৱাই ল'বলৈ আমি সকলোৱে দায়বদ্ধতা স্বীকাৰ কৰি জীয়াই থাকিম বুলি সংকল্প লওঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।